মোৰ গাহৰি আৰু ছাগলী দুয়োটাই ফেভৰেট, সেই দুটাই মনলৈ আহে। আৰু মাছ, তিল পিঠাটো অলপ টান হয় মোৰ, মানে কেতিয়াবা নুঠে হাতত, কিন্তু বৰপিঠা বনাওঁ, লাড়ু বনাওঁ। আজি উৰুকা আৰু উৰুকাৰ দিনাখনেই মোৰ সৈতে আছে, মোৰ কাষত দেখিছে উৰ্মিলা বৌ বুলি পৰিচিত আৰু স্নিগ্ধা। প্ৰথমে স্বাগতম জনাইছোঁ আৰু মাঘৰ বিহু শুভেচ্ছা থাকিল। ময়ো শুভেচ্ছা জনাইছোঁ, আপোনাকো জনাইছোঁ, আৰু এই চেনেলৰ জৰিয়তে চাই থকা সকলো দৰ্শককে জনাইছোঁ শুভেচ্ছা। মাঘৰ বিহু বুলি ক'লে মনলৈ কি আহে? খানা, ফূৰ্তি, বিহু, নৃত্য, সেয়াই। কি খাই ভাল লাগে মাঘৰ? আমিতো ছাগলী মাংস খাওঁ, ঘৰত ছাগলী মাংস আনে। মই পাৰ্চনেলি গাহৰি খাই ভাল পাওঁ, কিন্তু ঘৰত নাখায়। মোৰ গাহৰি আৰু ছাগলী দুয়োটাই ফেভৰেট, সেই দুটাই মনলৈ আহে। আৰু মাছ, হাঁহ খোৱা হয়নে নাই? হাঁহ আমাৰ ফালে অলপ কমকৈ খোৱা হয়, কলিয়াবৰত হাঁহ খুব কম চলে। আমাৰ ঘৰত অলপ কম চলে, হাঁহৰ পৰা কিবা পুৰণা বেমাৰ আহে বুলি কয়, মাহঁতে ভয় কৰে, নাখায়। মছলা দি বেছি খাই ভাল পায় নে মছলা নিদিয়াকৈ খাই ভাল পায়? ছাগলীটোতো অকণমান যিখিনি আমি আদা নহৰু জিৰা অকণেৰে খুব ধুনীয়াকৈ বনাই ন, ঘৰুৱা মাহঁতে যেনেকৈ বনায়, মই তেনেকৈ ভাল পাওঁ। নিজে কি বনাই খাই ভাল পায়? মই নিজে চিকেন ভাল বনাওঁ। চিকেন ভাল বনাওঁ, গাহৰি মই নাজানো বনাব। চুৰ কৰা হৈছিল নে নাই উৰুকাৰ নিশা এনেকৈ চুৰ কৰা? চুৰ কৰি নাপালোঁ, আমি ছোৱালী মানুহ নিদিলে ঘৰৰ পৰা ওলাই যাব, কিন্তু আমাৰ ঘৰৰ দাদাহঁত গৈছে আৰু। উৰ্মিলা বুলি এতিয়া চবতে চিনি পায়, কি ক'ব এতিয়া? কেতিয়াবা দুখ লাগে নেকি নামটো? নালাগে, কাৰণ সেই কেৰেক্টাৰটো কৰোঁতে মই জানো কেৰেক্টাৰটো কেনেকুৱা, আৰু মই যিহেতু এক্টৰ হিচাপে কেৰেক্টাৰটো প্লে কৰিছোঁ, মোৰ তাত কোনো বেয়া লাগিব লগা একোৱেই নাই। মাঘৰ বিহু বুলি ক'লে আৰু কি মনলৈ আহে, আৰু খোৱা বোৱাৰ বাহিৰে আৰু কি? কি আহিব, ভোগালীৰ দিন, সকলো ফূৰ্তিত থাকে, ধন পইচা হাতত থাকে মানুহৰ, দুসাঁজ ধুনীয়াকৈ খাই পৰিয়ালৰ লগত ফূৰ্তি, সেয়াই। পিঠা বনোৱা হৈছে নাই? পিঠা বনাব? পিঠা জানো মই বনাব, পিঠা, বৰপিঠা, তিল পিঠাটো অলপ টান হয় মোৰ, মানে কেতিয়াবা নুঠে হাতত, কিন্তু বৰপিঠা বনাওঁ, লাড়ু বনাওঁ, মাৰ লগত এইখিনি বনাওঁ আৰু। পিঠা বনাব জানে? জানো। বহুতে নাজানে মানে পিঠা? নাজানে, আচলতে কৰা নহয়। এতিয়া মোক যদি আপুনি ঘপককৈ কয় এইটো পটককৈ বনোৱা বুলি, তিল পিঠাটো এটলিষ্ট মোৰ ঘপককৈ হাতত নুঠিব পাৰে, মানে কাৰণ বনাই থকা নহয়, এক্সপাৰ্ট নহয়, কিন্তু বনাওঁ আৰু। ধন্যবাদ জনাইছোঁ, বিহুৰ শুভেচ্ছা থাকিল। থেংক ইউ। আজি উৰুকা আৰু উৰুকাৰ দিনাখনেই মোৰ সৈতে আছে, মোৰ কাষত দেখিছে উৰ্মিলা বৌ বুলি পৰিচিত আৰু স্নিগ্ধা। প্ৰথমে স্বাগতম জনাইছোঁ আৰু মাঘৰ বিহু শুভেচ্ছা থাকিল। ময়ো শুভেচ্ছা জনাইছোঁ, আপোনাকো জনাইছোঁ, আৰু এই চেনেলৰ জৰিয়তে চাই থকা সকলো দৰ্শককে জনাইছোঁ শুভেচ্ছা। মাঘৰ বিহু বুলি ক'লে মনলৈ কি আহে? খানা, ফূৰ্তি, বিহু, নৃত্য, সেয়াই। কি খাই ভাল লাগে মাঘৰ? আমিতো ছাগলী মাংস খাওঁ, ঘৰত ছাগলী মাংস আনে। মই পাৰ্চনেলি গাহৰি খাই ভাল পাওঁ, কিন্তু ঘৰত নাখায়। মোৰ গাহৰি আৰু ছাগলী দুয়োটাই ফেভৰেট, সেই দুটাই মনলৈ আহে। আৰু মাছ, হাঁহ খোৱা হয়নে নাই? হাঁহ আমাৰ ফালে অলপ কমকৈ খোৱা হয়, কলিয়াবৰত হাঁহ খুব কম চলে। আমাৰ ঘৰত অলপ কম চলে, হাঁহৰ পৰা কিবা পুৰণা বেমাৰ আহে বুলি কয়, মাহঁতে ভয় কৰে, নাখায়।